নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ ব্যাপক চৰ্চা চলি আছে যে আজি 10:30 ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ইতিমধ্যে বহু ইউটিউব চেনেলত প্ৰকাশ পাইছে, আনকি এটা স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে যে আজি ঘোষণা হ'ব এইচএছৰ ফলাফল। অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ স্ক্ৰীনশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে যে আজি 10:30 ঘোষণা হ'ব এইচএছৰ ফলাফল। কিন্তু এই স্ক্ৰীনশ্বটটো সম্পূৰ্ণৰূপে ভুৱা। কোনোবা দুষ্কৃতিকাৰীয়ে এই স্ক্ৰীনশ্বটটো এডিট কৰি ভাইৰেল কৰি আছে। এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ অফিচিয়েল জাননী জাৰি কৰা হোৱা নাই যে কেতিয়া ঘোষণা হ'ব এইচএছৰ ফলাফল। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এতিয়ালৈকে তেখেতৰ সামাজিক মাধ্যমৰ কোনো এটা একাউণ্টত পোষ্ট কৰাই নাই যে কেতিয়া ঘোষণা কৰা হ'ব এইচএছৰ ৰিজাল্ট। যি স্ক্ৰীনশ্বটটো ভাইৰেল হৈ আছে সেই স্ক্ৰীনশ্বটটো সম্পূৰ্ণৰূপে ভুৱা। এনেধৰণৰ কোনো পোষ্ট কৰা নাই ৰণোজ পেগু ডাঙৰীয়াই। এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ জাননী জাৰি কৰা হোৱা নাই যে কেতিয়া ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এনেধৰণৰ খবৰ আগতীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।